এয়া এতিয়া স্কুলৰ পৰা আহি আছোঁ। এতিয়া 8টা বাজিয়ে গ'ল বাৰু। মই 7:30টাতে আহিছোঁ। আজি স্বাধীনতা দিৱস হৈছে আহিছোঁ আৰু প্ৰথম এইবিলাক পাইছোঁতো। এনেইতো পায়ে থাকোঁ, স্কুলৰ কামবিলাক নাই পোৱাতো, আজি প্ৰথম পাইছোঁ। সেয়া আহি আছোঁ। মানুহবোৰে চাই থাকে যে লাজ লাগে। ৰ'দ দিছে আজি, এইখিনি বতৰটো ঠাণ্ডা আছিলে, আজি ৰ'দ দিছে। বোলো ভিডিঅ'টো বনাই লওঁ আৰু কোনোবাই দেখিছে যদি আপত্তি নাই আৰু, দেখি থাকক আৰু ন। আমাৰ ভিডিঅ' বনোৱা কাম, ভিডিঅ' বনাই থাকিম আৰু ন। ঘৰৰ পৰা অকল গৰম পানী অকণ খাই গৈছোঁ, তাত চাহ দিছে, চাহ খাই আৰু এতিয়া আহি আছোঁ। আজি যিহেতু চেণ্টাৰ বন্ধ বাৰু, চব ল'ৰা ছোৱালীবোৰ ঘৰা ঘৰি গুচি গৈছে। আমাৰ কাম কৰি আমি আহি আছোঁ আৰু এতিয়া। ভাবিছোঁ আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোককো দেখাম, ভিডিঅ'বোৰ চাব দেই। আৰু প্লিজ পেজটো ফ'ল' কৰি দিব যদি ফেচবুকত চাইছে দেই। ছাতিটো লৈ আহিছোঁ যে সেইকাৰণে এনেকুৱা হৈছে দেখিবলৈ। পাইছোঁহি আৰু ঘৰ। দাঁত এটা ওলাইছে এইখিনিত, গুৰি দাঁত ইমান বিষ। আজি এসপ্তাহ 10 দিন হৈ আছে বিষ একদম। আজি অলপ অলপ ভাল পাইছোঁ আৰু। তেতিয়াহ'লে ঘৰ গৈ লগ পাই আছোঁ, মানুহবোৰে দেখিব নহয়। ঠিক আছে তেতিয়াহ'লে। এতিয়া ঘৰ পাই গ'লোহি আৰু আজি গৰম হ'ব বহুত, গম পাইছেনে? আজি বহুত গৰম হ'ব, ৰ'দ দিছে। বাকীবিলাকত কেনেকুৱা বাৰু ৰ'দ ক'বচোন আপোনালোকে, কমেণ্ট এটা কৰি ক'ব দেই। আমাৰ ইয়াততো আজি ৰ'দ দিছে, কালিও পিছবেলাৰ পৰা বহুত ৰ'দ দিছে। আৰু সেয়া ৰ'দ পুৰা দিছে। এই গ্ৰিলখন আমাৰ মাৰি থোৱাই থাকে। এই পিছফালে আমাৰ যদি পিছ চাইডে মানুহবোৰ থাকোঁ মানে এইখন মাৰি থোৱা থাকে, কাৰণ কিবা কিবি সোমাই যায়, গৰু চৰু সোমাই যাব পাৰেতো, সেইকাৰণে। আৰু এইবিলাকো থাকে যে, স্কুলত কিবা দাল খিচিৰি হেৰি এনেকৈ আছে। তাৰপৰা বোলো ভিডিঅ'টো এনেকৈ দৰে আৰম্ভ কৰি দিওঁ আৰু ন। চাহ তাহ খালে নে আপোনালোকে? মই যিহেতু ডাইটিং কৰি আছিলোঁ যে আগতে, ইয়াততো কৈছোঁৱে মই আগৰকেইটা ভিডিঅ'ত চাহৰ নিচা লাগিছে বুলি। চাহ খাইছোঁ বাৰু, দিনটোত 1 কাপমান খাইছোঁ লাল চাহ, চেনিটো কমেই খাইছোঁ। তালৈ এতিয়া স্কুললৈ গৈছিলোঁ যে, স্কুললৈ যাওঁতে লাল চাহ 1 কাপ দিছে, বিস্কুট দিছে আৰু লগোৱা হয় ৰাতিপুৱা আৰু বুট মগু এনেকৈ দিছে। অকণমান খালোঁ আৰু চাহ বিস্কুট, সেয়াই আৰু। এতিয়া আৰু খাম আৰু কিবা এটা। সঁচাকৈ দেই, ক্ষীণাবলৈ যে বৰ কষ্ট, গম পাইছেনে? মই এতিয়া নিজৰ ক্ষেত্ৰত পাইছোঁ নহয়, ক্ষীণাবলৈ বহুত কষ্ট। প্ৰথম যেতিয়া অকণমান শকত হওঁতে, আজিকালিতো চবৰে মোবাইলৰে দিন হয়নে নহয়? মই যেতিয়া শকত হৈছোঁ, মোবাইলটো মইতো লকডাউনৰ একেবাৰে পিছত পাইছোঁ, 2020 চনৰ লাষ্টত পাইছোঁ আৰু মোবাইল। আগতে যদি মোবাইলটো থাকিলহেঁতেন তেতিয়াই চিন্তা কৰিলেন ক্ষীণাবলৈ, আৰু ময়ো ভবা নাছিলোঁ ক্ষীণাম যে, আৰু ভবাও নাছিলোঁ ইমান শকত বুলি। তাৰপৰা এতিয়াতো ল'ৰা ছোৱালীবিলাকে প্ৰায়ে চবৰ হাততে মোবাইল থাকে। সেইকাৰণে শকত যদি হয় নহয়, অকণমান প্ৰথম যেতিয়া শকত হৈ যায় তেতিয়া অকণমান কণ্ট্ৰল কৰি থাকিব লাগে, অকণমান এক্সাৰচাইজ কৰিব লাগে, কিবা কৰিবলৈ চব আৰু। এক্সাৰচাইজ কৰিব লাগে, সৰু ল'ৰা ছোৱালীয়ে খোৱা কমাব নালাগে। এক্সাৰচাইজ কৰিলে তাহাঁতি হৈ যাব। মোৰ এতিয়া ভাইটিও শকত, সিও খোৱা, মই তাক কৈছোঁ তই খোৱা কমাব নালাগে, তই এক্সাৰচাইজ কৰ, এনেকৈ কৈছোঁ। আমিতো এতিয়া ধৰি লওক শকত হৈ গৈছোঁ, কিমান কষ্ট পাইছোঁ এতিয়া গম পাইছেই নহয়। ক্ষীণাবৰ কাৰণে খোৱা বাদ দিব লগা হৈছে। খোৱানো কি, চবেই খাওঁ, মই অকল ভাতটোহে দিছোঁ। তেনেহ'লেও কিছুমান বস্তু মুখৰ লোভিয়া বুলিয়ে কওঁ, কিছুমান মিঠা বস্তু, মিঠাই চিঠাই খাওঁ ন, সেইখিনি বস্তু বাদ দিছোঁ। খাম, মাজে মাজে খাম, সদায় যিহেতু আমি খোৱা নহয় দিয়কচোন। মিঠা চিঠাই কেতিয়াবা খোৱা হয়, টাউন চাউন গ'লে খোৱা হয়, কেতিয়াবা টাউনলৈ কোনোবা গ'লে মিঠাইটো অনা হয়, সেইটো এটা বেলেগ কথা। সদায় যিহেতু আমি খোৱা নহয়। এতিয়া ল'ৰা ছোৱালীখিনিক কৈছোঁ, এতিয়া ল'ৰা ছোৱালীখিনিয়ে মোবাইল পায়, চব জানে, টিভি চাই ন, চবেই জানে। সেইকাৰণে অকণমান নিজক কণ্ট্ৰল কৰিবা। যিখিনিয়ে মোৰ ভিডিঅ' চাই থাকে ন, তেওঁলোকক কৈছোঁ এই ঘৰতে এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰিবা তোমালোকে, নহ'লে পিছত যেতিয়া বেছি অভাৰ শকত হৈ যাব বৰ কষ্ট হয় ক্ষীণাবলৈ। এতিয়া মই নিজৰ লগতে পাইছোঁ, শকত হ'বলৈ বৰ ভাল, কিন্তু ক্ষীণাবলৈ বৰ কষ্ট দেই। মই সেইকাৰণে কৈছোঁ দেই তোমালোকে ঘৰতে এক্সাৰচাইজ কৰিবা। কাম আছে কিছুমান কৰি মেলি আজৰি হৈ লওঁ। তাৰপৰা আজিতো বিশেষকৈ স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা থাকিল দেই আজি। এয়া এতিয়া মই ৰাতিপুৱা ডিম এটা আমলেট কৰি খাম, বেলেগ একো নাখাওঁ আৰু। এনেই পোৰা আলু পুৰো যে, ৰাতিপুৱা আমাৰতো পোৰা আলু থাকেই ন, সেয়া পোৰা আলু উলিয়াই থৈ দিছোঁ। তেওঁ বোলে ভাতটো দেৰিকৈ খাব, মোলৈ থৈ দিব আৰু মই দুপৰীয়া খাই দিম। এতিয়া একো নাখাওঁ আৰু। ৰাতিপুৱা খালেও পানীটো মই খাওঁৱেই, আগতে পানী ইমান নাখাওঁ, এতিয়া ইমানো পানী নাখাওঁ আৰু। 1/2 লিটাৰমান পানী খাই দিওঁ আৰু এতিয়া। তাৰপৰা ডিম এটা আমলেট কৰি লৈছোঁ। এতিয়া এয়াই চলি যাব আৰু। মই এইকেইদিন এনেকৈ খাইছোঁ আৰু দেই। মানে মই এনেকৈ খাওঁ ৰাতিপুৱা। মাজতে ভাত খাইছিলোঁ, এতিয়া ক্ষীণাবৰ কাৰণে চেষ্টা কৰাৰ পৰা। অকল যে সদায় ডিম খাওঁ সেইটো নহয়, কেতিয়াবা আৰু নাখাওঁ, কিন্তু প্ৰায় মই এনেকৈয়ে খাওঁ।
কেতিয়াবাহে নাখাওঁ আৰু মানে কেতিয়াবা ক'ৰবাত লৰালৰি হ'লে দৰকাৰ হ'লে কেতিয়াবা এনেকৈ বাতি এটাতে ভাত কেইটামানকে হ'লেও লৈ খাই দিওঁ আৰু পিঁয়াজ 3টামান বেছিকৈ দিছোঁ আৰু মই আকৌ আমলেটত পিঁয়াজকেইটা সৰহকৈ হ'লে ভাল পাওঁ নহ'লে থুচ খাই ভাল পাওঁ ডিমৰ এতিয়া ইয়াক খাই দুপৰীয়া একেবাৰে 2:30মান বজাত ভাত আৰু মই ভাত নাখাওঁ সেই দাইল ভাজি চব্জি য'ত যি টি আছে আৰু ভাজি বনাওঁ 3টামান দাইল সেই তেনেকৈ খাওঁ আৰু ভাতটো খোৱা নাই কালি ৰাতি এওঁ বুজে নহয় অকণমান ভাত দি দিছে সেয়া খালোঁ আৰু কেইটামান তাৰপৰা ৰাতি মাছ মাংস ডিম যি থাকে আৰু খাওঁ আৰু শুভ দুপৰীয়া সকলোকে ইমান ৰ'দ দেখিছেনে একদম মানে মই মায়ে ফোন কৰোঁতে কৈছে আৰু বোলে হেৰি এইফালে বহুত ৰ'দ দিছে সেইফালে মই বোলো সঁচাকৈ অথনি 12টামান বজালৈকে ৰ'দটো পাতল আছিলে এতিয়া ইমান বেছি ৰ'দ দি দিছে মই কি ক'ম ভাজি বনাই আছিলোঁ তাৰপৰা দেখিলোঁ তেল কমকৈ আছে তো লাগিব এওঁ কৈ যাবানে বোলে তুমিয়ে যোৱা খুৰা দোকানলৈ আহিছোঁ খুৰা দোকানখন বন্ধ আৰু এখন আছে খুৰা দোকান কাষতে সেইখনৰ পৰা লৈ আহিছোঁ তেল ইমান ৰ'দ দিছে মই কি ক'ম মানে ভাত বনোৱাই নাই এতিয়া 2টা বাজিলে 2টা বাজিব হ'লেই চাগে চোৱাই নাই টাইমটো ভাজি এটা বনালোঁ দাইল বনালোঁ আৰু এটা আছে আৰু লৈ আহিছে একেবাৰে ঠিক আছে তেতিয়া বনাই মেলি আজৰি হৈ লওঁ আকৌ লগ পাই আছোঁ সেই হৰি ইমান গৰম বা শুইছিলোঁ অকণমান এতিয়া 5:30 বাজি গ'ল কাপোৰকেইটা সোমোৱাই লওঁ অকণমান শুলোঁ বেছি দেৰি নহয় অকণমান শুলোঁ যদি গৰমত গোটেই ঘামি অৱস্থা নাই আৰু এটা কথা দেই আমাৰ বোৱাৰীবিলাকক মা ঘৰত একদম বিন্দাছ টোপনি গুচি যাওঁ যিমান গৰম হৈ গ'লেও চক খাই সাৰ নাপাওঁ এতিয়া বোৱাৰী অৱস্থাত নহয় কি হয় শুলে মানে বৰ চক খাই সাৰ পাই থাকোঁ এতিয়া শুইছোঁ আধা ঘণ্টা 40 মিনিট কেইবাজে 20বাৰমান সাৰ পাইছোঁ নেকি চাগে দেৰি হৈ গ'ল নেকি সন্ধিয়া হৈ গ'ল নেকি আন্ধাৰ হৈ গ'ল নেকি কি যে হ'ব নহয় আমাৰ এনেকৈ জীৱনটো প্ৰায় বোৱাৰীবিলাকৰে হয়নে নহয় যিবিলাক মানে পৰিয়ালৰ লগত আছে আৰু যিবিলাক ছিংগলকৈ আছে সেইটো বেলেগ এটা কথা যিবিলাক মানে এনেকৈ লগতে আছে সেই ৰাতিপুৱাও সেই একেটা গতিত দিয়ে ৰাতিপুৱা অকণমান দেৰি হৈ গ'ল নেকি অকণমান দেৰি হৈ গ'ল চাগে কেতিয়াবা যদি অকণমান দেৰি হৈ যায় এনেওতো কেতিয়াবা 7টাতো বাজে কোনে 7টাতকৈ যদি দেৰি হৈ যায় 6:30মান বজাত উঠোঁ বাৰু মই তেনেকুৱা 6:30 6:40 তেনেকুৱাতে উঠোঁ কেতিয়াবা যদি দেৰি হৈ যায় কেতিয়াবা কাটি দেৰি হ'বই দিয়কচোন ৰাতি টোপনি নাহিলে আমিও মানুহে নহয় জানো তেনেহ'লেও চক খাই থকা হয় ৰাতিপুৱা 5টামান বজাত মানে এই উঠা সময়টোলৈকে কেইবাৰ চক খাই সাৰ পাওঁ ঠিক নাই সেই কি টোপনি হ'ল বাৰু কওকচোন মানুহ যদি ভয় খাই শুবলৈ হয় এইটো কিন্তু ধকটো মানে প্ৰত্যেকজনী বোৱাৰী আছে মই যাক লগ পাইছোঁ যাক সুধিছোঁ চবেই কয় সেইটো কথা গম পায়নে কিয় হয় নাজানো আৰু সেইটো নে অকল মোৰ লগতহে হয়